এইটো সময়ত আধুনিকতাৰ ধামখুমীয়াত চাৰিওফালে অধ্যয়ন বিমুখিতাই দেখা দিয়া বুলি এক চৰ্চা চলি আহিছে। সেই সময়তে এক ভাল লগা পৰিৱেশ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত। শীতৰ প্ৰতিটো সেমেকা সন্ধিয়া উমাল হৈ পৰিছে গ্ৰন্থৰ সুবাসেৰে, কাৰণ এতিয়া গ্ৰন্থ উৎসৱৰ বতৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰতো 1 ডিচেম্বৰৰ পৰা অগ্ৰণী সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান খোজৰ উদ্যোগত আৰম্ভ হৈছে 10ম গ্ৰন্থ উৎসৱ। বৰ্ডিং খেলপথাৰৰ জুবিন সাহিত্য ক্ষেত্ৰলৈ নিতৌ আগমন হৈছে অজস্ৰ গ্ৰন্থ অনুৰাগীৰ। নিজৰ প্ৰিয় লেখকজনৰ গ্ৰন্থ বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছেগৈ এইসকল পঢ়ুৱৈয়ে। সমান্তৰালভাৱে গ্ৰন্থমেলাৰ প্ৰাংগণত প্ৰতিদিনাই অনুষ্ঠিত হৈছে সাংস্কৃতিক অনুষ্ঠান। কেৱল শিৱসাগৰ চহৰ বুলিয়েই নহয়, শিৱসাগৰ ইয়াৰ উপকণ্ঠ অঞ্চলৰ সকলো স্তৰৰ জনসাধাৰণে এই গ্ৰন্থ উৎসৱখনৰ প্ৰতি এটা হেঁপাহ থাকে আৰু তেওঁলোকে হেঁপাহেৰে সৈতে ইয়ালৈ আহে। শিৱসাগৰৰ গ্ৰন্থমেলাত এইবাৰ চৰ্চিত হৈছে সুলেখক সাংবাদিক ডক্টৰ কুমুদ দাসৰ নৱতম গ্ৰন্থ ভাল মানুহ হ'ব খোজো মই নামৰ এই বিশেষ গ্ৰন্থখন। বিপণীয়ে বিপণীয়ে গ্ৰন্থখন বিচাৰি অলেখ অজস্ৰ পঢ়ুৱৈয়ে ভিৰ কৰা পৰিলক্ষিত হ'ল। মোৰ হাতত আপোনালোকে দুখন কিতাপ দেখিছে, ভাল মানুহ হ'ব খোজো মই আৰু মই মানুহ হ'ব খোজো, ডক্টৰ কুমুদ দাসৰ কিতাপ। কালি মই এই দুখন চালোঁ ওপৰে ওপৰে, আজিও চালোঁ। আচলতে এই কিতাপ দুখন যদি এটা বাক্যত মই ক'বলৈ যাওঁ তেতিয়াহ'লে কিতাপ দুখনে নৱপ্ৰজন্মক দিব পৰা বহুত বস্তু আছে। জ্যোতিপ্ৰসাদ শইকীয়াৰ 2য় পৃষ্ঠা আৰু মই লৈছোঁ ডক্টৰ কুমুদ দাসৰ মই ভাল মানুহ হ'ব খোজো কিতাপখন মই এইবাৰ ক্ৰয় কৰিছোঁ আজি। MR পাব্লিকেশ্যনে প্ৰকাশ কৰি উলিওৱা ভাল মানুহ হ'ব খোজো মই গ্ৰন্থখনে পঢ়ুৱৈ সমাজৰ বিশেষ সমাদৰ লাভ কৰিছে এই শিৱসাগৰৰ গ্ৰন্থমেলাত। আমি দুখনমান হঠাতে চাওঁতেই কিতাপৰ মাজত দেখিছোঁ কিছুমান আজিকালি মটিভেশ্যনেল স্পীকাৰৰ যেনেকৈ খুব বেছি সমাদৰ হৈছে, তেনেকুৱা ধৰণে মটিভেশ্যনেল কিতাপবিলাকৰো মানুহে খুব আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে ডক্টৰ কুমুদ দাসৰ এখন কিতাপ দেখিছোঁ, ভাল মানুহ হ'ব খোজো মই, এনেকুৱা তেওঁৰ আগৰো কিতাপ আছিল মই মানুহ হ'ব খোজো এনেকুৱা। গতিকে সেই তেনেকুৱা ধৰণৰ কিতাপবিলাক যিহেতু আমি এতিয়া পিতৃ মাতৃ আৰু প্ৰত্যেকেই অভিভাৱকসকলে তেনেকুৱা এখন কিতাপ আশা কৰি আহে আৰু তেওঁলোকে নিশ্চয় ভাবে যে নিশ্চয় তেওঁলোকে গাইডেঞ্চ দিবৰ কাৰণে তেনেকুৱা এখন কিতাপৰ খুব বেছি প্ৰয়োজন হ'ব পাৰে। নৱপ্ৰজন্মই কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ দেখুৱাইছে আৰু দেখুৱাটো আমি বিচাৰোঁ। বিভিন্ন কিতাপ আহিছে আৰু ডক্টৰ কুমুদ দাসৰো 2খন কিতাপ আহিছে, মই ভাল মানুহ হ'ব খোজো এনেকুৱা। সেই কিতাপ নৱপ্ৰজন্মই যদি পঢ়ে উপকৃত হ'ব বুলি মই ভাবোঁ। 20টাৰো অধিক প্ৰকাশন গোষ্ঠী আৰু 60খন গ্ৰন্থ বিপণীয়ে অংশ লোৱা শিৱসাগৰৰ খোজৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থমেলাত ডক্টৰ কুমুদ দাসৰ ভাল মানুহ হ'ব খোজো মইৰ লগতে ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী, ইয়েছে দৰ্জে থংচিৰ দৰে প্ৰখ্যাত লেখকৰ গ্ৰন্থ বিক্ৰী হোৱাৰ লগতে মৃণাল কলিতাৰ অভিমন্যু গ্ৰন্থখনেও পাঠক সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। লগতে জুবিন গাৰ্গৰ জীৱন সম্পৰ্কীয় গ্ৰন্থও পাঠকৰ দৃষ্টি কাঢ়িছে এই গ্ৰন্থমেলাত। আমি আশা কৰোঁ যে এইসমূহ গ্ৰন্থ, যিবিলাক গ্ৰন্থই নতুন প্ৰজন্মক এটা নতুন বাটৰ সন্ধান দিব পাৰে আৰু কুমুদ দাস ডাঙৰীয়া যিকেইখন গ্ৰন্থ মানুহ হ'ব খোজো মই আৰু মই মানুহ হ'ব খোজো, এইখিনি মই ভাল মানুহ হ'ব খোজো, এই গ্ৰন্থকেইখনে নতুন প্ৰজন্মক এটা বাটৰ সন্ধান দিবৰ কাৰণে নিশ্চিত ৰূপত প্ৰয়াস কৰিছে। কেইবাখনো গ্ৰন্থক লৈ এইবাৰ বিশেষ চৰ্চা হৈছে, সেই কথাও ক'লে গ্ৰন্থ বিপণীৰ স্বত্বাধিকাৰীয়ে। বিশেষকৈ কেইখনমান কিতাপ বেছিকৈ বিচাৰি আছে আৰু কুমুদ দাসৰ আপোনাৰ এইখন প্ৰথমৰ যিখন ওলাইছিলে মই মানুহ হ'ব খোজো আৰু বৰ্তমান এইখন নতুনকৈ একেবাৰে নতুন আহিছে আৰু ভাল মানুহ হ'ব খোজো, এইখনে যি ৰেছপঞ্চ পাইছিলে তাতকৈ ভাল ৰেছপঞ্চ পাই আছে বৰ্তমানলৈকে। আৰু এই 3 দিনত মই ভালেসংখ্যক বিকিছোঁ। মানে গ্ৰন্থমেলাৰ বাকৰিৰ সেই নিয়ৰসিক্ত প্ৰতিটো সন্ধিয়াত এতিয়া কেৱল গ্ৰন্থৰ আলোচনা। গ্ৰন্থমেলাৰ বাকৰিত হোৱা আড্ডাবোৰতো কেৱল গ্ৰন্থক লৈয়ে চৰ্চা চলিছে। এই চৰ্চা অব্যাহত থাকক। কেমেৰা পাৰ্চন অমৃত আৰু মোহনৰ সৈতে ভাস্কৰ জ্যোতি দাস, DY365।